My dear students, welcome to my class. Here I am Prasenjit. Today I am going to discuss about question text. Question text is very generally essential for conversation. আমি জানো টেগ কুৱেশ্যন বা কুৱেশ্যন টেগ সাধাৰণতে কথোপকথনত ব্যৱহৃত হয়। সাধাৰণতে অক্সিলাৰী ভাৰ্ব বা ডু বা বি ভাৰ্বৰ ফৰ্ম ব্যৱহাৰ কৰি টেগ কুৱেশ্যন কৰা হয়। কোনো এটা ষ্টেটমেণ্টৰ শেষৰ পিনে টেগ কৰি প্ৰশ্নটো লগাই দিয়া হয় বাবে ইয়াক টেগ কুৱেশ্যন বা কুৱেশ্যন টেগ বুলি কোৱা হয়। আমি যদি প্ৰথম ৰুলটো চাওঁ তেনেহ'লে কি হ'ব, যদি ষ্টেটমেণ্টটো পজিটিভ থাকে তেন্তে কি হ'ব, টেগ কুৱেশ্যনটো নেগেটিভ হয়। আকৌ ষ্টেটমেণ্টটো যদি নেগেটিভ থাকে তেতিয়াহ'লে টেগ পাৰ্টটোত কি হ'ব, পজিটিভ হ'ব। Let us start. Question text. A question tag is a short question at the end of a statement. তাৰমানে statement বা sentenceটোৰ শেষত থাকে টেগ কুৱেশ্যনটো। Question tags are used when asking for agreement or confirmation. মই আগতে কৈছোঁ যদি ষ্টেটমেণ্টটো পজিটিভ হয় তেনেহ'লে টেগ কুৱেশ্যনৰ পাৰ্টটো কি হ'ব, নেগেটিভ হ'ব। পজিটিভ মানে এফাৰ্মেটিভ। এক্সাম্পলটোৰ পৰা আমি বুজিবলৈ চেষ্টা কৰোঁ। এক্সাম্পল, হি ইজ হেপী, এইটো পজিটিভ আছে মানে এফাৰ্মেটিভত আছে, হি ইজ হেপী। তে আমি টেগ পাৰ্টটোত কি লিখিম, ইয়াতে কমা দিয়াৰ পিছত আমি কি কৰিব লাগিব, ইজ আছে তে কি হ'ব, ইজেণ্ট, এইটো নেগেটিভ কৰিব লাগিব, ইজেণ্ট। তাৰমানে এইটো যদি আমি ইজ প্লাছ নট লগাইছোঁ এইটো কি হ'ব লাগিব, ইজেণ্ট মানে কণ্টেক্ট ফৰ্ম হ'ব, ইজেণ্ট। ছাবজেক্টটো কি আছিলে, হি, ইজেণ্ট হি। আকৌ ইফ মেইন ক্লজ ইজ নেগেটিভ, মানে যদি ষ্টেটমেণ্টটো নেগেটিভত থাকে তেতিয়াহ'লে কুৱেশ্যন টেগটো কি হ'ব, পজিটিভ। মানে এক্সাম্পল, হি ইজ নট হেপী, তাৰমানে ইয়াত নেগেটিভত আছে নহয় জানো, নট আছে, তেতিয়া আমি টেগ পাৰ্টটো কি লিখিম, খালি ইজ হি, ইয়াত আমি কি হ'ল, পজিটিভত হ'ব। আৰু কেনেধৰণে চেঞ্জ হয় মই অকণমান এটা উদাহৰণৰ পৰা বুজাব চেষ্টা কৰিছোঁ। হি ইজ হেপী, আমি কি কৰিব লাগে, প্ৰথমে আমি এই যে ভাৰ্বটো আছে এইটো আমি ইয়াত বহাব লাগে কমাটোৰ পিছত। তাৰমানে এইটো কেনেকৈ বহাম, যদি এইটো পজিটিভত থাকে আমি নেগেটিভ কৰি বহাব লাগিব। ইজ আছিলে কি হ'ব, ইজেণ্ট। মই আগতে কৈছিলোঁ কণ্ট্ৰেক্টেড ফৰ্মত লিখিব লাগিব, যেনেকৈ ইজ প্লাছ নট কি হয়, ইজেণ্ট, ISN এপ'ষ্ট্ৰফি। তাৰপিছত আমি কি কৰিব লাগিব, এই ছাবজেক্টটো বহাব লাগিব। এই ছাবজেক্টটো সদায় ইয়াত কি হ'ব, প্ৰনাউনত হ'ব। যেনেকৈ যদি ইয়াত কোনো পুৰুষ মানুহ যেনেকৈ ৰাম শ্যাম যদু মধু হয় তেতিয়াহ'লে আমি কি লিখিম, হি লিখিম। তেনেকৈ যদি ফেমিনিন হয় সীতা গীতা তেতিয়াহ'লে আমি কি লিখিম, চি লিখিম। মাই ডিয়াৰ ষ্টুডেণ্টছ, তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াত কিছুমান কণ্ট্ৰেক্টেড ফৰ্ম কি হয় লিখি দিছোঁ। কুৱেশ্যন টেক্স মানে যেনেকৈ এম, ইয়াৰ লগত প্লাছ কি কৰিলোঁ, নট, মানে এম প্লাছ নট কি হ'ব, আৰেণ্ট হ'ব, এইটো চেঞ্জ হৈ যায়। তেনেকৈ ইজ প্লাছ নট কি হ'ব, ইজেণ্ট, আৰ প্লাছ নট কি হ'ব, আৰেণ্ট, ৱাজ প্লাছ নট কি হ'ব, ৱাজেণ্ট, ৱাৰ প্লাছ নট কি হ'ব, ৱাৰেণ্ট, হেজ প্লাছ নট কি হ'ব, হেজেণ্ট। তেনেকৈ হেভ প্লাছ নট কি হ'ব, হেভেণ্ট। তেনেকৈ হেড প্লাছ নট কি হ'ব, হেডেণ্ট। তাৰপিছত শ্বেল প্লাছ নট কি হ'ব, শ্যাণ্ট। ইয়াত চেঞ্জ হয় অলপ চাবা, ইয়াত SHAN এপ'ষ্ট্ৰফি শ্যাণ্ট। তেনেকৈ উইল প্লাছ নট কি হ'ব, ওন্ট, WON এপ'ষ্ট্ৰফি। কেনৰ ক্ষেত্ৰত কেন প্লাছ নট কি হ'ব, কাণ্ট, CAN এপ'ষ্ট্ৰফি। এইদৰে চেঞ্জ হয়। নাও let us focus some examples. You see, he has finished the work. ইয়াত কি আছে, হেজটো ভাৰ্বটো আছে, এইটো দেখিলে আমি পজিটিভত আছে, আমি হেজটো কি কৰিলোঁ, হেজটো কি হ'ব, এই যে হেজটো হেজেণ্ট, আমি হেজেণ্ট লিখিলোঁ, HASN এপ'ষ্ট্ৰফি, হেজেণ্ট। তাৰ ছাবজেক্ট কি আছে, হি লিখি দিলোঁ, কুৱেশ্যন মাৰ্ক দি দিলোঁ। ছেকেণ্ড ওৱান, শ্বি উইল কাম, এই ভাৰ্বটো কি আছে, উইল, তো উইলটো কি হয়,
owned আমি কি কৰিলোঁ উইলটো owned WON apostrophe owned তাৰ সাবজেক্টটো পঢ়াই দিলোঁ C question mark number 3 Deepak can solve the problem তেনে কি হ'ব can আছে can টো কি হ'ব can't দেখিছোঁ আমি can টো can't হয় CAN apostrophe T can't দীপক যেহেতু এইটো মেস্কুলিন সেইকাৰণে আমি এইটোত কি লিখিব লাগিব আমি pronounটো কি হ'ব he লিখিম Sita is very clever ভাৰ্বটো আছে is এইটো হ'ব isn't Sita ফেমিনিন আছে এইটো কি হ'ব pronounটো কি হ'ব she My dear students, let us focus on this. If the verb in the statement is main verb or principal verb, then do, does, did is to be used in the take question according to the tense of the main verb. তাৰমানে কি বুজাইছে সৰল কথাত ক'ব গ'লে যদি ষ্টেটমেণ্টত অক্সিলাৰী ভাৰ্ব নাথাকে তেনে ক্ষেত্ৰত আমি কি কৰিব লাগিব do, does, did according to the tense মানে সেন্টেন্সৰ টেন্সৰ অনুযায়ী আমি ইউজ কৰিব লাগিব let us focus on the examples আমি এক্সাম্পল পৰা বুজিবলৈ চেষ্টা কৰোঁ he likes flowers ইয়াত কোনো অক্সিলাৰী ভাৰ্ব নাই likes এইটো মেইন ভাৰ্ব আছে likes এইটো প্ৰেজেণ্ট ফৰ্মত আছে তো আমি কি কৰিম ইয়াত আমি ডু ইউজ কৰিব লাগিব তাৰমানে এইটো যিহেতু এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আছে সেইকাৰণে আমি কি ইউজ কৰিলোঁ ডাজৰ এইটো কি হ'ব ডাজেণ্ট DOESN ডাজেণ্ট তাৰপিছত ছাবজেক্টটো লিখি দিলোঁ Now look at this second sentence. The officer attended the meeting আছিলে তো কি হ'ব আমি ভাৰ্বটো চাই গম পালোঁ পাষ্ট ফৰ্মত আছে পাষ্ট ফৰ্মত আমি কি ইউজ কৰিলে আমি জানো যে ডিড ইউজ কৰোঁ তেতিয়াহ'লে আমি কি কৰিম ডিডণ্ট ডিডৰ কণ্টেক্টেড ফৰ্মটো কি হ'ব ডিড প্লাছ নট ডিডণ্ট DIDN অৱশ্যে ডিডণ্ট তো ছাবজেক্টটো লিখি দিলোঁ Number 3 I play cricket প্লেটো কি আছে প্ৰেজেণ্ট ফৰ্মত আছে সেইকাৰণে যে আমি কি কৰিম এতিয়া ডু ইউজ কৰিব লাগিব ডু প্লাছ নট কি হ'ব যিহেতু এইটো ষ্টেটমেণ্টটো পজিটিভত আছে আমি নেগেটিভত কৰিব লাগিব ডোণ্ট DON apostrophe ডোণ্ট I ইয়াত কি আছে নগেন ডাজ নট নো ইট এইবাৰ ষ্টেটমেণ্টটো কি আছে নেগেটিভত আছে তেনেহ'লে টেক পাৰ্টটো কি হ'ব পজিটিভ তো ডাজনটো এইটো কি লিখিম আমি অকল ডাজ সি লিখিলে হ'ব আৰু এটা চেণ্টেঞ্চ আমি উদাহৰণ লওঁ যেনেকৈ ৰাজেন চেং নাইচলি তো ৰাজেন চেং নাইচলি আমি চেংটো দেখি গম পাইছোঁ এইটো পাষ্ট ফৰ্মত আছে তেতিয়াহ'লে কি হ'ব পাষ্ট ফৰ্মত ডিড আনিব লাগিব ডিডৰ নেগেটিভ ফৰ্মটো কি হ'ব ডিডণ্ট DIDN তো কি হ'ব ৰাজেন চেং নাইচলি কমা কি হ'ব ডিডণ্ট হি কুৱেশ্যন মাৰ্কটো হ'ব মাই ডিয়াৰ ষ্টুডেণ্টছ এতিয়া আমি আৰু কিবা কথা জানিব বিচাৰোঁ এই টেক কুৱেশ্যনৰ কিছুমান ইম্পৰ্টেণ্ট ছাবজেক্ট অফ দ্য ষ্টেটমেণ্ট যদি ছাবজেক্টটো ষ্টেটমেণ্টৰ এভৰিবডি এভৰিৱান ছামৱান এনিবডি ন'বডি থাকে তেতিয়াহ'লে সদায় প্ৰনাউনটো কি হ'ব দে ইউজ কৰিব লাগিব কি ইউজ কৰিব লাগিব দে THEY দে এক্সাম্পলৰ পৰা চাওঁ আমি যেনেকৈ এভৰিৱান চিয়াৰ্ড কমা কি হ'ব এইটো এভৰিৱান চিয়াৰ্ড যিহেতু এইটো ষ্টেটমেণ্টটোত কি আছে পাষ্ট ইনডিফিনিটত আমি কি লিখিম যিহেতু এইটো পজিটিভত আছে আমি নেগেটিভত কি হ'ব ডিডণ্ট এভৰিৱান আছিলে ছাবজেক্টটো এইটো প্ৰনাউনটো কি হ'ব দে হ'ব তাৰমানে তোমালোকে এইবিলাক ৱাৰ্ড মনত ৰাখিবা এইবিলাক ৱাৰ্ড যদি পোৱা তেতিয়াহ'লে কি কৰিব লাগিব ছাবজেক্টটো সদায় তোমালোকে কি ইউজ কৰিবা দে মাই ডিয়াৰ ষ্টুডেণ্টছ আৰু দুটামান কথা মনত ৰাখিব লাগিব যদি নাইডাৰ নো নান নবডি নাথিং হাৰ্ডলি চেলডম এইবিলাক কি হয় এইবিলাক চেণ্টেঞ্চ থাকিলে আমি জেনেৰেলি কি কৰোঁ ট্ৰিটেড এজ নেগেটিভ ষ্টেটমেণ্ট তাৰমানে এই চেণ্টেঞ্চটো কি হয় নেগেটিভ বুলি ধৰা হ'ব প্ৰায় নেগেটিভ তেতিয়াহ'লে আমি কি কৰিব লাগিব আমি কুৱেশ্যন টেগটো এফাৰ্মেটিভ বা পজিটিভত কৰিব লাগিব এক্সাম্পল আমি এটা লওঁ নাথিং ৱাজ ডান তো কি হ'ব যেতিয়া এইটো আমি কি কৰোঁ নাথিং ৱাজ ডান ৱাজটো ৱাজেই হ'ব ৱাজেণ্ট লিখিব নোৱাৰিম আৰু ছাবজেক্টটো যিহেতু নাথিং আছে কি হ'ব ইট তেনেকৈ গজেন হাৰ্ডলি ৱাৰ্কছ চেণ্টেঞ্চটো আমি কি ট্ৰিট কৰিব লাগিব এইটো
নেগেটিভ হিচাপে ট্ৰিট কৰিব লাগিব তেতিয়া আমি এইটো ষ্টেটমেণ্টটো কি হ'ব পজিটিভত লিখিব লাগিব যে হাৰ্ডলি ৱৰ্কছ এইটো প্ৰেজেণ্ট ইনডিফিনিটত আছে তাহলে আমি কি ৱৰ্কছ যেহেতু থাৰ্ড পাৰ্চন আছে কি হ'ব ডাজ আৰু সাবজেক্ট কি গজন এইটো কি হ'ব হি ডাজ হি নাও কাম টু ইম্পাৰেটিভ সেন্টেন্সটো আমি জানোই তো ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত কি হ'ব উইল ইউ ইউজ কৰি দিলে হৈ যাব খালি কি লিখিবা উইল ইউ যেনেকৈ অপেন দ্য ডোৰ কমা দি খালি কি লিখি দিবা উইল ইউ যেনেকৈ পোষ্ট দ্য লেটাৰ কি লিখি দিবা উইল ইউ কিন্তু যদি ইম্পাৰেটিভ সেন্টেন্সটো লেটাছ দি থাকে তেতিয়াহ'লে আমি কি ইউজ কৰিব লাগে শ্বেল উই যেনে এক্সাম্পল লেট আছ গ' ফৰ এ ৱাক তেতিয়া কি হ'ব কমা দি শ্বেল উই যেনেকৈ লেট আছ হেভ এ গেম অফ চেছ তেতিয়া কি হ'ব শ্বেল উই তাৰমানে আমি কি বুজিলোঁ যদি লেটাছ দি ষ্টাৰ্ট থাকে তেতিয়াহ'লে আমি টেক টু পাৰ্টটো কি লিখিম শ্বেল উই মাই ডিয়াৰ ষ্টুডেণ্টছ আজি আমি কুৱেশ্যন টেক্সৰ বিষয়ে শিকিলোঁ আমি জানো যে প্ৰেক্টিছ মেক্স এ মেন পাৰফেক্ট সেইকাৰণে প্ৰেক্টিছ কৰিলে কুৱেশ্যন টেকৰ কোনো অসুবিধা নহ'ব বুলি ভাবোঁ মাই ডিয়াৰ ষ্টুডেণ্টছ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ চাইছা তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা যাতে পৰৱৰ্তী সময়ত এনেধৰণৰ গ্ৰামাৰৰ ওপৰত ভিডিঅ'ৰ নটিফিকেশ্যন সৰ্বমুখতে পাই যোৱা ইয়াৰ পিছত মই ভয়েজৰ ওপৰত ক্লাছ দিম ধাৰাবাহিকভাৱে তোমালোকে চাবা বুলি আশা কৰিলোঁ থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'